Hello everyone, পুনৰবাৰ welcome to the study. এই ভিডিঅ'ত আমি আলোচনা কৰিম HSLC exam 2021 ৰ বাবে ইংৰাজী বিষয়ৰ ইম্পৰ্টেন্ট আছে আৰু HS second year exam 2021 ৰ বাবে ইম্পৰ্টেন্ট paragraph writing. এছে আৰু paragraphৰ বিষয়বস্তু হৈছে করোনা ভাইৰাছ 2019 অথবা কোভিড-19. Friends, যদি আপোনালোকে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ বাবে ইংলিশ গ্ৰামাৰৰ ভিডিঅ'সমূহ চাব বিচাৰে তেন্তে লিংক কমেন্ট ডেসক্ৰিপচন আই বুটাম আৰু এই ভিডিঅ'ৰ শেষতো দিয়া আছে লগতে জনাও যে এইচএছ সেকেন্ড ইয়াৰ এক্সামৰ বাবে ইকনমিক্স আৰু ইংলিশৰ কোৱেশ্চন আনসাৰ সমূহৰ লিংকও কমেন্ট ডেসক্ৰিপচন আই বুটাম আৰু এই ভিডিঅ'ৰ শেষত দিয়া আছে আৰু এই কোৱেশ্চন আনসাৰ সমূহ বনাওতে সম্পূৰ্ণৰূপে কোভিড-19 ৰ যেটো ৰিভাইজ সিলেবাস আছিল তাৰ ওপৰত গুৰুত্ব ৰাখি বনোৱা হৈছে গতিকে ভিডিঅ'সমূহ আপোনালোকৰ 2021 ৰ এক্সাম সমূহৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ হ'ব আপোনালোকৰ প্ৰয়োজন অনুসৰি আপোনালোকে ভিডিঅ'সমূহ চাই ল'ব ফ্ৰেন্ডছ আপোনালোকক অনুৰোধ জনাইছো যদি আপোনালোকে এডু ষ্টাডি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই নতুবা এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব সো দেৰি নকৰাকৈ লেটস ষ্টাৰ্ট দ্য লেসন সো সৰ্বপ্ৰথমে আমি আলোচনা কৰিম 2021 ৰ HSLC এক্সাম অৰ্থাৎ মেট্ৰিক এক্সামত কোভিড-19 এছে হিচাপে আহিলে আপোনালোকে কেনেকৈ লিখিব অহাটো সিওৰ এটো নিশ্চিত গতিকে ভালদৰে চাব লাগিব ভালদৰে গুৰুত্ব দিব লাগিব আৰু লিখিবলৈ আপোনালোকৰ যদি ভিডিঅ'ৰ পৰা লিখিবলৈ অসুবিধা হৈছে স্ক্ৰিনশ্বট লৈ ল'ব পিছত লিখি ল'ব বা এই ভিডিঅ'ৰ ডেসক্ৰিপচনত আপোনালোকে ইয়াৰ পিডিএফৰ লিংকও পাব গতিকে সেই লিংকসমূহলৈ গৈ আপোনালোকে লিংকটো ক্লিয়াৰ কৰি দিলে এটো ডাউনলোড হৈ আহিব পিছত এটো প্ৰিন্ট আউট কৰি কপিটো উলিয়াই ল'ব পাৰিব তেতিয়া কপি যেতিয়া আপোনালোকে উলিয়াই আনিব তেতিয়া ভিডিঅ'টো এবাৰ লগতে চাই যাব কপিৰ লগত মিলাই যাব তেতিয়া বুজিবলৈ সহজ হ'ব আৰু সোনকালে মুখস্থ হৈ যাব সো চাইছো আমি ভিডিঅ'টো এতিয়া কি আছে ইয়াত লিখা ইন্ট্ৰোডাকচন দিব লাগিব প্ৰথমে এছে ৰাইটিংৰ সদায় কোভিড-19 কি হয় তাৰ পৰিচয় এটা করোনা ভাইৰাছ 2019 যাক কোভিড-19 বুলি কোৱা সমুকে which is commonly known as covid-19 যাক সকলোৱে কি বুলি জানে কোভিড-19 বুলি জানে is a pandemic in a contagious disease is a এটো কি হৈছে is a pandemic মানে সৰ্বব্যাপী এটা বেমাৰ সমগ্ৰ বিশ্বতে ব্যাপি থকা এটা বেমাৰ is a contagious মানে ইয়াৰ অৰ্থটো মই লিখি দিছো সংস্পৰ্শকাৰী অৰ্থাৎ মানে সংস্পৰ্শৰ যোগেদি যেটো বেমাৰ বিয়পি যায় তেনেকুৱা এটা ডিজিজ তেনেকুৱা এটা বেমাৰ বুলি কোৱা হৈছে কজ বাই সেভিয়াৰ একুৱেট ৰেসপিৰেটৰি সিনড্ৰোম অৰ্থাৎ ইয়াত কি হৈছে ইয়াৰ কজটো ইয়াৰ কাৰণটো কি হয় একিউট ৰেসপিৰেটৰি সিনড্ৰোম অৰ্থাৎ শ্বাস প্ৰশ্বাসৰ ক্ষেত্ৰত ইয়াৰ যথেষ্ট কি হয় চৰমভাৱে উখা নিখা লোৱাত কষ্ট পোৱা যায় হে কষ্টৰ যোগেদি মানে উখা নিখাহৰ যোগেদি মানে এটো কি হয় বেমাৰটো বিয়পে বুলি ক'ব বিচৰা হৈছে মানে যেটো বেমাৰ উখা নিখাহৰ লগত জড়িত আছে আৰু এটো হৈছে কন্টাজিয়াস ডিজিজ ভালকে মনত ৰাখিব লাগিব কন্টাজিয়াস অৰ্থাৎ সংস্পৰ্শকাৰী এটা বেমাৰ আৰু লগতে পেন্ডেমিক শব্দ এইটা শব্দ ইয়াত উল্লেখ কৰিব লাগিব Next sentence কোৱা হৈছে common symptoms of COVID-19 include fever, cough, fatigue, breathing difficulties and loss of smell and taste. আৰু ইয়াৰ common symptoms বিলাক মানে COVID-19 ৰ সাধাৰণ লক্ষণ বিলাক কি আছে ইয়াত fever ইয়াৰ মানুহৰ জ্বৰ উঠিব পাৰে cough হ'ব পাৰে cough মানে কি কাহ হ'ব পাৰে fatigue ভাগৰুৱা অনুভৱ হ'ব পাৰে breathing difficulties অৰ্থাৎ উখা নিখা লোৱাত কষ্ট হ'ব পাৰে and loss of smell and taste আৰু লগতে কি হ'ব পাৰে smell লোৱাত অৰ্থাৎ গোন্ধ লোৱাৰ লগতে সোৱাদ লোৱাত কি হ'ব পাৰে যেটো গোন্ধ আৰু সোৱাদ তাৰ গোন্ধ সোৱাদটো হেৰাই যায় মানে গোন্ধ সোৱাদ নোপোৱা হৈ যায় সেই তেনেকুৱা কৈছে next covid-19 affects whole of the world on health on economy employment etc আৰু কোভিড-19 এ কি কৰিছে গুটেই বিশ্বজুৰি স্বাস্থ্যৰ ওপৰত বা অৰ্থনীতিৰ ওপৰত বা এমপ্লয়মেন্ট অৰ্থাৎ নিয়োগৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে অৰ্থাৎ কুপ্ৰভাৱ বিস্তাৰ কৰিছে সেই কথাটো মনত ৰাখিব লাগিব বিৰূপ প্ৰভাৱ বা কুপ্ৰভাৱ এই বিস্তাৰ কৰিছে সমগ্ৰ বিশ্বৰ ওপৰত নেক্সট ইয়াৰ হিষ্ট্ৰী বিষয়ে অলপ ক'ব লাগিব ই কেনেকৈ ক'ত উৎপত্তি হৈছে বেমাৰটো কেনেকৈ সৃষ্টি হ'ল সেই কথাটো অকমান ক'ব লাগিব প্ৰথম কথা হৈছে the first case was identified in Wuhan China in December 2019 অৰ্থাৎ ডিসেম্বৰ 2019 ত ইয়াৰ ফাৰ্স্ট কেস কোভিড-19 ৰ ফাৰ্স্ট কেসটো কোড আইডেন্টিফাইড হৈছিলে কোড চিনাকি হৈছিলে কোড লগ মানুহে পাইছিলে প্ৰথম পৰিচিত হৈছিলে ইউহান চাইনাত চাইনাৰ ইউহান নামৰ প্ৰভিন্সত
ই দেখা দিছিলে ডিউৰিং দ্য আৰ্লি ষ্টেজেছ অফ দ্য আউটব্ৰেক অৰ্থাৎ এই বেমাৰৰ যিটো আৰ্লি ষ্টেজ মানে প্ৰাথমিক যিটো স্তৰ আছিলে বেমাৰ দেখা দিয়াৰ দি নাম্বাৰ অফ কেছেছ ডাবলড এপ্ৰক্সিমেটলি এভৰি 7.5 days অৰ্থাৎ কৈছে প্ৰায় 7.5 দিনত বেমাৰটো কি হৈছিলে প্ৰায় বেমাৰ যিমান এফেক্টেড পিপল আছিলে মানে যিমান মানুহক কৰোনা বেমাৰে পাইছিলে কোভিড-19 পাইছিলে তাৰ সংখ্যাটো প্ৰায় দুগুণ হৈ গৈছিলে 7.5 দিনৰ মূৰে মূৰে কি হৈছিলে দুগুণ হৈ গৈছিলে সংখ্যাটো বেমাৰী সংখ্যাটো ইন আৰ্লি এণ্ড মিড জানুৱাৰী 2020 আৰু 2020 ৰ যিটো মধ্য জানুৱাৰী বা জানুৱাৰী মাহৰ আৰম্ভণি ভাগতে কি হৈছিলে দ্য ভাইৰাছ স্প্ৰেড টু আদাৰ চাইনিজ প্ৰভিন্সেছ তেতিয়া লাহে লাহে বেমাৰটো কি হ'ব ললে চাইনাৰ বা চীন দেশৰ অন্যান্য প্ৰভিন্সলৈ অন্যান্য অঞ্চললৈ ই বিয়পিবলৈ ধৰিলে দ্য ভাইৰাছ স্প্ৰেড টু ইটালী থ্ৰু টু টুৰিষ্ট ৰিটাৰ্ণ ফ্ৰম চাইনা আৰু তাৰ পিছতে কি হ'ল ভাইৰাছটো ইটালীলৈ গৈ পালে দুজন টুৰিষ্টৰ যোগেদি দুজন টুৰিষ্ট আছিলে সেই টুৰিষ্ট দুজন চাইনা ভ্ৰমণ কৰি ইটালীলৈ গৈছিলে যেতে সেই টুৰিষ্ট দুজনে কি কৰিলে তেওঁলোকে বেমাৰটো লগত কঢ়িয়াই নিলে এণ্ড ইটালী overtook China ইয়াত overtook China ডাবল হৈ আছে overtook China as the country with the most death অৰ্থাৎ ইটালীয়ে তাৰ পিছতে যেতিয়া ইটালীৰ বেমাৰটো সোমাই পৰিলে তেতিয়া ইটালীয়ে most death অৰ্থাৎ বেছিকে এই বেমাৰত মৃত্যু হোৱাৰ সংখ্যাত ইটালীয়ে কি কৰিলে চাইনাক চেৰ পেলালে অৰ্থাৎ চাইনা পিছ পৰি গ'ল ইটালীত বেছি সংখ্যক মানুহৰ মৃত্যু হ'ল এই বেমাৰটোৰ কাৰণে বাই 26 মাৰ্চ আৰু 26 মাৰ্চৰলৈকে কি হ'ল দ্য ইউনাইটেড ষ্টেটছ had overtaken China and Italy with the highest number of confirmed cases in the world আৰু গোটেই বিশ্বতে কি হৈ পৰিলে ইউনাইটেড ষ্টেটছ অৰ্থাৎ আমেৰিকাই কি কৰিলে ইটালী আৰু চাইনা দুইটাকে কি কৰিলে চেৰ পেলালে পিছ পেলালে যে তাত ৱৰ্ল্ডৰ বিশ্বৰ সকলোতকৈ বেছি কনফাৰ্ম কেसेस তাত পোৱা গৈছিল অৰ্থাৎ বেছি সংখ্যক মানুহৰে কি হৈছিল ধৰা পৰিছিল কোভিড-19 gradually covid-19 engulfed all of the world by April 2020 আৰু এপ্ৰিল 2020 অৰ্থাৎ 2020 চনৰ এপ্ৰিল মাহৰ ভিতৰত লাহে লাহে কোভিড-19 কি কৰিলে সমগ্ৰ বিশ্বকে গ্ৰাস কৰি পেলালে গতিকে এইটো আছিল ইয়াৰ হিষ্ট্ৰী ইয়াৰ ইতিহাস মানে ই কেনেকে কোৰ পৰা উৎপত্তি হৈছে আৰু কেনেকে পৃথিৱীত বিয়পি পৰিলে সেই কথাটো এই প্যাৰাগ্ৰাফটোত উল্লেখ কৰা হৈছে গতিকে প্যাৰাগ্ৰাফটো অতি গুৰুত্বপূৰ্ণ ইয়াৰ পৰা একো স্কিপ নকৰিবা জাস্ট ইয়াত মই কৈছো এটা কথা ইয়াত ডাবল হৈ গৈছে সেই ডাবলটো অলপ বাদ দিব লাগিব overtook China এনেকে হৈ আছে এটো overtook China এটা হটাই দিব ইয়াৰ পৰা overtook China এইডখত as the country with the most death এইটো আছে গতিকে ইয়াৰ overtook China টো যেটো দুটা ওয়ার্ড ৰিপিট হৈ আছে হেতু অলপ ইয়াৰ পৰা নাইকা কৰি দিলে হল বাকিখিনি লিখিব পাৰিব আৰু নেক্সট আৰু কি লিখিব লাগিব আমি ইয়াত নেক্সট ইয়াৰ সিম্পটমস ট্ৰান্সমিশন অৰ্থাৎ ইয়াৰ সংক্ৰমণ কেনেকৈ হয় আৰু লগতে সিম্পটমস ইয়াৰ লক্ষণ কি কি থাকে এই বেমাৰটোৰ তেৰে ইয়াত কোৱা হৈছে সিম্পটমস অফ কোভিড-19 আৰ ভেৰিয়েবল ইয়াৰ সিম্পটমস বিলাক বা লক্ষণ বিলাক ভেৰিয়েবল বুলি কোৱা হৈছে মানে বিভিন্ন ধৰণৰ মানে পৰিৱৰ্তনীয় একে ধৰণৰ নহয় symptoms বিলাক একে ধৰণৰ নহয় পৰিৱৰ্তনীয় বেলেগ বেলেগ ধৰণৰ symptoms ইয়াৰ দেখা গৈছিল cough and fever are the usual symptoms কিন্তু ইয়াৰ usual symptoms হিচাপে বা লক্ষণ হিচাপে cough কাহ আৰু জ্বৰ আছিল people with the same infection একে ইনফেকশন হোৱা মানুহৰ কি হৈছিল may have different symptoms তেওঁলোকৰ বিভিন্ন বেলেগ বেলেগ ধৰণৰ কি হ'ব পাৰে symptoms লক্ষণ হ'ব পাৰে একে কৰোনা ভাইৰাছতে কোভিড-19 টা মানুহ কি হৈছে affected হৈ আছে বা তেওঁলোকে ইনফেক্টেড হৈ আছে তেওঁলোকৰ বেমাৰ হৈছে কৰোনা বেমাৰ একে কৰোনা বেমাৰ হৈছে কিন্তু তেওঁলোকৰ বেমাৰৰ লক্ষণ বিলাক বেমাৰৰ যিবিলাক লক্ষণ আছে সেইবিলাক বেলেগ বেলেগ ধৰণৰ লক্ষণ দেখা দিছে and their symptoms may change over time আৰু সময়ৰ লগে লগে সেই লক্ষণ বিলাকো পৰিৱৰ্তন হৈ গৈছে without prior ear nose and throat disorder আৰু আগতেকে কাৰো কোনো কানৰ বিষ বা নাকৰ বিষ বা ডিঙি বিষ বা নাকৰ কোনো সমস্যা বা কানৰ কোনো সমস্যা এইবিলাক ডিসঅর্ডার মানে ইহঁতৰ কোনো সমস্যা নথকাকে আগতেকে কোনো সমস্যা নাই তেতিয়াও হলো কি হৈছে কি loss of taste combined with loss of smell is associated with covid-19 অৰ্থাৎ covid-19 ৰ লগত জড়িত অন্যটা ইয়াৰ যেটো symptoms বুলি কোৱা হৈছে লক্ষণ বুলি কোৱা হৈছে সেই লক্ষণটো হৈছে loss of taste অৰ্থাৎ কোনোবাই সোৱাদ হেৰুৱাই পেলাই বা কোনোবাই কি লস অফ স্মেল কোনোবাই গন্ধ হেৰুৱাই পেলাই মানে কোনোবাই গন্ধ লোৱাৰ যেটো ঘ্ৰাণ শক্তি বুলি কোৱা হয় বা যেটো স্বাদ শক্তি বুলি কোৱা হয় সেই স্বাদ শক্তি আৰু ঘ্ৰাণ শক্তি সম্পূৰ্ণৰূপে মানুহে হেৰুৱাই পেলাই
যি কোভিড-19 ত কি হয় এছ'চিয়েটেড হৈ পৰে অৰ্থাৎ যাৰ কোভিড-19 হৈছে আক্ৰান্ত হৈছে যিসকল ব্যক্তি কোভিড-19 তেওঁলোকৰ এইবিলাক সমস্যা আহে তেওঁলোকৰ কাণৰ সমস্যা নাথাকিব পাৰে নাকৰ সমস্যা বা ডিঙিৰ সমস্যা নাথাকিব পাৰে সমস্যা থাকিলে বেলেগ কথা নাথাকিলেও কিন্তু কোভিড-19 ত আক্ৰান্ত হলে এইবোৰ সমস্যা দেখা দিয়ে উইথ এ স্পেচিফিচিটি অফ 95 কেसेस অৰ্থাৎ 95 কেস বিলাকত এটো এই স্পেচিফিচিটি যেটো আছিল হেতু আছে বুলি কৈছে অৰ্থাৎ ইয়াৰ যেটো বিশেষ লক্ষণ এটো এই বিশেষ লক্ষণটো ইয়াত দেখা দিছে নেক্সট কি আছে কোভিড-19 ৰ এতিয়া ট্ৰান্সমিশন কেনেকে হৈছে কোভিড-19 স্প্ৰেড ফ্ৰম পাৰসন টু পাৰসন মেইনলি থ্ৰু দা ৰেসপিৰেটৰি ৰুট আৰু কোভিড-19 মেইনলি কেনেকে বিয়পে বুলি কৈছে পাৰসন টু পাৰসন ব্যক্তিৰ পৰা ব্যক্তিলৈ অৰ্থাৎ এজন ব্যক্তিৰ পৰা অন্য এজন ব্যক্তিলৈ বিয়পি যায় মেইনলি থ্ৰু দা ৰেসপিৰেটৰি ৰুট অৰ্থাৎ শ্বাস-প্ৰশ্বাসৰ যোগেদি এজন ব্যক্তিৰ পৰা অন্য এজন ব্যক্তিলৈ বিয়পি যায় আফটাৰ এন ইনফেক্টেড পাৰসন কাফছ কেতিয়া যেতিয়া এজন ইনফেক্টেড পাৰসন মানে কোনো ব্যক্তিৰ যদি কাফ হৈছে তেওঁ কাহ হৈছে তেওঁ কাহি দিয়ে স্নিজেস তেওঁ হাসিয়াই দিয়ে সিংস বা তেওঁ গান গায় টক্স অর ব্রিচেস বা তেওঁ উখা নিখা লয় তেতিয়াও কি হয় সেই ব্যক্তি যিজন ব্যক্তিৰ কি হৈছে কৰোনা আক্ৰান্ত হৈ আছে সেই ব্যক্তিজনৰ পৰা অন্য এজন ব্যক্তিলৈ বিয়পি যাব বেমাৰটো নিউ ইনফেকশন অকাৰ্স নতুন ইনফেকশন কেতিয়া হ'ব when virus containing particles exhaled by an infected person অৰ্থাৎ কোনো এজন ইনফেক্টেড পাৰসনে কি কৰিছে ভাইৰাছ তেওঁৰ নাকেদি এক্সেল কৰি দিছে নিশ্বাসৰ এৰি দিছে ভাইৰাছটো সেই নিশ্বাসৰ এৰি দিয়া ভাইৰাছ যদি কোনোবা বেলেগ ব্যক্তিয়ে পায় নতুবা আইদাৰ ৰেসপিৰেটৰি ড্ৰপলেটস বা তেওঁৰ ৰেসপিৰেটৰি ড্ৰপলেটস বা তেওঁ কাহুতে বা তেওঁ হাসি মাৰুতে যদি তেওঁৰ নাকৰ পৰা কিবা কোনো পনিয়া বস্তু ওলাই যায় জুলীয়া পদাৰ্থখিনি ওলাই যায় তেতিয়ালে সেইখিনি ড্ৰপলেট যদি বেলেগ এজন ব্যক্তিৰ গাত পৰে তেতিয়াও তাৰ পৰা সেই ব্যক্তিজন আক্ৰান্ত হ'ব পাৰিব গেট ইনটু দা মাউথ যদি কোনো ব্যক্তিৰ মুখত পৰে সেইখিনি বা নোজ তেওঁৰ নাকত পৰে অৰ আইজ নতুবা তেওঁৰ চকুত পৰে of other people who are in close contact with the infected person অৰ্থাৎ কোনো ব্যক্তি সেই infected person সেই আক্ৰান্ত ব্যক্তিজনৰ ওচৰত যদি থাকে আৰু তেওঁৰ গাত যদি তেওঁৰ হাসিয়াওতে বা তেওঁ কাহুতে বা তেওঁ উখা নিখা লওঁতে তেওঁৰ নাকৰ পৰা যিখিনি ড্ৰপলেটস ওলাইছে বা জুলীয়া পদাৰ্থ ওলাইছে সেইখিনি যদি তেওঁৰ তাত পৰে বা তেওঁ নিখাখৰ এৰি দিয়া গেছখিনি তেওঁ যদি ডাইৰেক্টলি লৈ লয় বা ওচৰত থাকে তেতিয়া হলে সেই বেমাৰটোৱে নতুন ইনফেকশনৰ সৃষ্টি কৰিব অৰ্থাৎ নতুনকে ব্যক্তি আক্ৰান্ত হ'ব the closer people interact and the longer they interact the more likely they are to transmit covid-19 আৰু মানুহ যিমানে কোনো ব্যক্তিৰ ওচৰত থাকিব বা তেওঁৰ লগত কোনো এজন ব্যক্তিৰ লগত বেছি দেৰি যিমানে কথা পাতিব হিমানে বেছিকে এই বেমাৰটো সংক্ৰমিত হোৱাৰ চান্স আছে বা সংক্ৰমিত হ'ব পাৰে এতিয়া প্ৰভাৱৰ বিষয় নেক্সট আছে ইম্প্যাক্টটো কি হয় ইয়াৰ ইম্প্যাক্ট কি আছে এটা আমি হেতু চাম ইয়াৰ ইম্প্যাক্টত হিষ্ট্ৰি আহি গৈছে এটা ইয়াৰ ইম্প্যাক্ট যেটো বুলি কোৱা হৈছে বা প্ৰভাৱ কোভিড-19 has great impact on economy কোভিড-19 ৰ কি আছে ইকনমিৰ ওপৰত অৰ্থাৎ অৰ্থনীতিৰ ওপৰত এটা বৃহৎ প্ৰভাৱ এটা আছে আৰু লগতে কি আছে হেলথ এমপ্লয়মেন্ট এন্ড অল আদাৰ সেক্টৰ আৰু গুটেই সেই খণ্ডবিলাকত হেলথ সেক্টৰ হওক বা এমপ্লয়মেন্ট সেক্টৰ হওক বা গুটেই সেক্টৰ বিলাক গুটেই খণ্ডবিলাক which are related to social gathering যিবিলাক খণ্ড কি হয় social gathering অৰ্থাৎ সামাজিকভাৱে মানুহৰ সমাগমৰ লগত জড়িত যিমান বিলাক ক্ষেত্ৰ আছে সেই সকলো ক্ষেত্ৰকে ই বিৰূপ প্ৰভাৱ পেলাইছে all hospitals of the world are filled with the infected people আৰু worldৰ সকলো হস্পিটেল বিলাক কি হৈছে ইনফেক্টেড অৰ্থাৎ আক্ৰান্ত ব্যক্তিৰে ভৰি পৰিছে different kinds of medicine preventives cures are manufactured to cope with the disease অৰ্থাৎ এই ডিজিজটো এই বেমাৰটোৰ লগত যুঁজ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ঔষধ পাতি বিভিন্ন ধৰণৰ প্ৰতিৰক্ষাৰ ব্যৱস্থা বা বিভিন্ন ধৰণৰ ইয়াৰ নিৰাময় ব্যৱস্থা সকলো ধৰণৰ ব্যৱস্থাৰ কি কৰি থকা হৈছে ম্যানুফ্যাকচাৰ কৰি থকা হৈছে অৰ্থাৎ উৎপাদন কৰি থকা হৈছে উৎপাদন প্ৰক্ৰিয়াবোৰ চলি আছে the economy of the world is completely destroyed আৰু বিশ্বৰ যেটো ইকোনমি বিশ্বৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে with the increase in unemployment কাৰণটো হৈছে যে unemployment বাঢ়ি গৈছে অৰ্থাৎ মানুহ নিবনুৱা সংখ্যা বাঢ়ি গৈছে ইনফ্লেশন অৰ্থাৎ মূল্য বৃদ্ধি বা মুদ্ৰাস্ফীতি বাঢ়ি গৈছে ৰিসেশন হৈছে আৰু লগতে কি হৈছে পভাৰ্টি আহিছে অৰ্থাৎ দৰিদ্ৰতাৰ সংখ্যা বাঢ়ি গৈছে গোটেই বিশ্বত
কি হৈছে এইকিটা প্ৰভাৱে দেখা দিছে আনএমপ্লয়মেন্ট ইনফ্লেশ্যন ৰিসেশন এণ্ড প্ৰপাৰ্টি এইকিটা এই ওয়াৰ্ডকিটা ভালকে মনত ৰাখিব লাগিব এইকিটা প্ৰভাৱ হৈছে কৰোনা ভাইৰাছৰ হিউজ এমাউন্ট অফ গভৰ্নমেন্ট এক্সপেন্ডিচাৰ হেজ টু বি স্পেন্ট অন হেল্থ ফেসিলিটিজ আৰু সৰকাৰী যি খৰচ বা সৰকাৰী ব্যয়ৰ এটা বৃহৎ অংশ কি কৰিব লগা হৈছে হেল্থ ফেসিলিটিজৰ কাৰণে অৰ্থাৎ স্বাস্থ্য সম্বন্ধীয় সুযোগ সুবিধাৰ কাৰণে ব্যৱহাৰ কৰিব লগা হৈছে বা খৰচ কৰিব লগা হৈছে তেতিয়া অন্যান্য ক্ষেত্ৰবিলাক যেনেকে এমপ্লয়মেন্ট সেক্টৰ হওক বা ইন্ডাষ্ট্ৰি সেক্টৰ হওক বা ইনফ্ৰাষ্ট্ৰাকচাৰ সেক্টৰ হওক এইবিলাক সেক্টৰৰ ক্ষেত্ৰত চৰকাৰে খৰচটো কমাই দিব লগা হৈছে কাৰ্টেল কৰিব লগা হৈছে বেছিকে খৰচ কত কৰিব লগা হৈছে হেল্থৰ ওপৰত গতিকে হেতু হৈছে ইম্প্যাক্ট অৰ্থনীতিৰ ওপৰত কি আছে কৰোনা ভাইৰাছৰ এটা বিৰূপ প্ৰভাৱ আছে হেতু ইয়াত দেখুৱা হৈছে সো ইয়াৰ পিছত আহিলে কিউৰ এণ্ড প্ৰিভেনশন অৰ্থাৎ ইয়াৰ নিৰাময় আৰু ইয়াৰ পৰা কেনেকৈ প্ৰতিৰোধ পাব পাৰি হেতু আমি কেনেকৈ কৰিব পাৰো The infection of the virus can be stopped by social distancing and the wearing of cloth, face masks, surgical masks, respirators or other face coverings. অৰ্থাৎ এইখিনি নিৰাময় ব্যৱস্থা আমি ল'ব পাৰো ফেস মাস্ক ইউজ কৰিব লাগে সোশ্যাল ডিস্টেন্সিং যেটো আছে হেতু মেইনটেইন কৰিব লাগে ঠিক একেদৰে সাৰ্জিক্যাল মাস্ক ৰেসপিৰেটৰস আৰু অন্যান্য তেনেকে ফেস কভাৰিংৰ অৰ্থাৎ আমাৰ মুখ ঢকাৰ যিবিলাক উপায় আছে সকলো উপায়বিলাক আমি অৱলম্বন কৰিব লাগিব তেতিয়া আমি ইয়াক অলপ ষ্টপ কৰিব পাৰিম এইখিনি এই বেমাৰটো অলপ ৰোধ কৰিব পাৰিম ঠিক একেদৰে ট্ৰান্সমিশন মে বি ডিক্ৰিজ ইনডোৰস উইথ ওয়েল মেইনটেইন হিটিং এণ্ড ventilation system to maintain good air circulation and increase the use of outdoor air আৰু কৈছে ট্ৰান্সমিশনটো আমি বন্ধ কৰিবলৈ সংক্ৰমণটো বন্ধ কৰিবলৈ হলে কি কৰিব লাগিব আমি ঘৰৰ ভিতৰতে থাকিব লাগিব আৰু ঘৰৰ ভিতৰত থাকিলেও আমাৰ গা বিলাক আমাৰ বডি বিলাক ওয়েল মেইনটেইন কৰিব লাগিব হিটিং ক্ষেত্ৰত অৰ্থাৎ গা বিলাক যাতে গৰম হৈ থাকে হেতু গুৰুত্ব দিব লাগিব লগতে আমাৰ ভেন্টিলেশন সিস্টেম আৰু বায়ু চলাচলৰ যেটো ব্যৱস্থা আছে হেতু ভাল এয়াৰ সাৰ্কুলেশন হ'ব লাগিব অৰ্থাৎ বায়ু সুচল হ'ব লাগিব ঘৰটো আৰু লগতে আউটডোৰ এয়াৰ বাহিৰৰ বতাহটো আহিব পাব লাগিব The WHO who has published several testing protocols for the disease আৰু disease টোৰ কাৰণে WHO কি কৰিছে বহু সংখ্যকে protocol ইয়াত কি কৰিছে পাবলিশ প্ৰকাশ কৰিছে হেবিলাকো আমি মানি চলিব লাগিব তাৰপিছত কিউৰৰ কথা আহিছো নো প্ৰপাৰ কিউৰ ইজ ইনভেন্টেড টিল দা ডেট অফ ৰাইটিং দিস এছে এই এছে লিখা লৈকে অৰ্থাৎ এই ৰচনাটো লিখা লৈকে কোনো প্ৰপাৰ কিউৰ এতিয়ালৈকে ইনভেনশন হোৱা নাই অৰ্থাৎ আৱিষ্কাৰ হোৱা নাই many vaccines are invented by different pharmaceutical bodies of the world আৰু বিশ্বৰ বিভিন্ন ধৰণৰ pharmaceutical body আৰু pharmacy লগত জড়িত প্ৰতিষ্ঠান বিলাকে কি কৰিছে বিভিন্ন ধৰণৰ ভ্যাকচিন বনাইছে out of which several are proved effective আৰু জিবিলাকৰ ভিতৰত কিছুমান কি হৈছে ইফেক্টিভ ফলপ্ৰসূ হৈছে at this moment এই মুহূৰ্তত কি হৈছে most effective cure of the disease is to increase one's immunity system আৰু ইয়াৰ আটাইতকৈ ডাঙৰ নিৰাময় ব্যৱস্থাটো হৈছে কি to increase one's immunity system এজন ব্যক্তিৰ ইমিউনিটি সিস্টেমটো কি কৰা বঢ়াই তোলা অৰ্থাৎ যেটো ৰোগ প্ৰতিৰোধ যেটো ক্ষমতা আছে সেই ক্ষমতাটো বৃদ্ধি কৰা by maintaining all protocols সকলো প্ৰটোকল ইয়াত মানি চলিব লাগিব তেতিয়া ৰোগ প্ৰতিৰোধৰ ক্ষমতাবিলাক কি হ'ব বৃদ্ধি পাব মানুহৰ we should take care of our children আমি আমাৰ লৰাছোৱালী বিলাকৰ কি কৰিব লাগিব যত্ন ল'ব লাগিব and our elders আৰু আমাৰ বয়সস্থ ব্যক্তি সকলৰো আমি যত্ন ল'ব লাগিব as because কাৰণ হৈছে their immunity is very weak তেওঁলোকৰ ইমিউনিটি কি হয় বৰ দুৰ্বল হৈ থাকে so we should not make crowd in the public places আৰু আমি পাবলিক প্লেছত অৰ্থাৎ ৰাজহুৱা স্থানবিলাকত কেতিয়াও ভিৰ কৰিব নালাগে we should obey the medical instruction to the public আৰু যিখিনি পাবলিকৰ কাৰণে ৰাজহুৱা কৰি দিয়া হৈছে মেডিকেল ইনস্ট্ৰাকচন সমূহ সেই মেডিকেল ইনস্ট্ৰাকচন সমূহ আমি মানি চলিব লাগিব অৰ্থাৎ সৰকাৰি মেডিকেল ইনস্ট্ৰাকচন যিখিনি আমাক দিয়া হৈছে পাবলিকৰ কাৰণে সেইখিনি আমি পালন কৰিব লাগিব সো এ আছিল এইচএসএলসি এক্সামৰ কাৰণে আহিবলগীয়া এছে কোভিড-19 ৰ ওপৰত আশা কৰিছো আপোনালোকে এটো ভাল পাইছে যদি ভাল পাইছে তেনে লাইক কৰিবলৈ নাপাহৰিব এতিয়া আমি সাম এইচএস সেকেন্ড ইয়াৰৰ কাৰণে কোভিড-19 ৰ ওপৰত প্যাৰাগ্ৰাফ লিখিবলৈ দিলে আমি কেনেকৈ লিখিম তেতিয়া ইয়াটো কি হৈছে এছেটো যদি ভালকে চাইছে তেতিয়া এটো বুজিবলৈ সহজ হ'ব ইয়াটো সেইখিনি কথাই উল্লেখ কৰা হৈছে কিন্তু শৰ্টকে এটা প্যাৰাগ্ৰাফ হিচাপত উল্লেখ কৰা হৈছে কথাখিনি হৈছে কৰোনা ভাইৰাছ ডিজিজ 2019 which is commonly known as COVID-19 is a pandemic
is a contagious disease caused by severe acute respiratory syndrome. এইখিনি কথা মই আগতে বুজাই গৈছো এজেটো যদি এসেটো চাইছে তেতিয়ালে আপোনালোকে বুজি পাই যাব যদি সোৱা নাই এবাৰ চাই লওক তাৰ লগতে এইটো চাই লব তেতিয়া এইটো মুখস্থ কৰিবলৈ মুখস্থ সহজে মুখস্থ হ'ব so common symptoms of the COVID-19 include the fever, cough, fatigue, breathing difficulties and loss of smell and taste. COVID-19 affects whole of the world on health, on economy, employment, etc. The first case was identified in Wuhan, China in December 2019. Gradually, it spread to Italy, USA, Iran, and every parts of the world. Many people infected and a huge number of people lost their lives due to this disease. Symptoms of COVID-19 are variable. Cough and fever are the usual symptoms with loss of taste combined with loss of smell. COVID-19 spread from person to person mainly through the respiratory route after an infected person coughs, sneezes, sings, talks or breathes. COVID-19 has great impact on the economy, health, employment and all other sectors which are related to social gathering. The economy of the world is completely destroyed with the increase in the unemployment, inflation, recession and poverty. Next we say the infection of the virus can be stopped by social distancing and wearing of cloth masks, surgical masks, respirators or other face coverings. Transmission may be decreased indoors with well-maintained heating and ventilation system to maintain good air circulation and increase in the use of outdoor air. No proper cure is invented till the date of writing this essay. So essay holon yet ki kori dibo lagibo paragraph buli likhibo writing this paragraph. So many vaccines are invented by different pharmaceutical bodies of the world, out of which several are proved effective. At this moment, most effective cure of the disease is to increase one's immunity system by maintaining all protocols. We should take care of our children and our elders as because their immunity is very weak. We should not make crowd in the public places, should obey the medical instructions to the public. So এইটো আসলে passage writing যেটো হায়ার সেকেন্ডারি পরীক্ষা 2021 এর কারণে অতিকে গুরুত্বপূর্ণ হ'ব আৰু আশা ৰাখিছো আপোনালোকে প্যাসেজটো ভাল পাইছে আৰু ভিডিওটো ভাল পাইছে যদি ভিডিওটো ভাল পাইছে লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে নিজৰ বন্ধুবৰ্গৰ মাজত ভিডিওটো শেয়াৰ কৰিব যাতে সকলোৱে এই ভিডিওটো পায় আৰু সকলো উপকৃত হয় আৰু লগতে আপোনালোকক জনাও যে ইয়াৰ যদি পিডিএফ আপোনালোকে বিচাৰে তেতিয়ালে ডেসক্ৰিপচনত লিংক দিয়া থাকিব সেই লিংকত গৈ পিডিএফটো ডাউনলোড কৰি ল'ব আৰু লগতে প্ৰিন্ট আউট কৰি আপোনালোকে উলিয়াই ল'ব পাৰিব তেতিয়া লিখিবলৈ আপোনালোকৰ সুবিধা হ'ব সো সৰশেষত সকলোকে ধন্যবাদ জনাই ভিডিওটো সামৰণি মাৰিলো